কাৰণে আজি আমি বিশেষভাৱে ডিব্ৰুগড় লোকসভা সমষ্টিটো আমি আশা কৰাতকৈ খুব ভাল ৰিজাল্ট আমি পাবলৈ গৈ আছোঁ। নিৰ্বাচন দিনাখন আমি দেখিছোঁ যে তেওঁলোকৰ অৱস্থাটো অতি দুখ লগা যে বহু আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিতে কওঁ যে মোৰ তিনিচুকীয়া বিধানসভা সমষ্টিটোত 192টা বুথ চেণ্টাৰ আছে। এই 192টা বুথ চেণ্টাৰত মানে অধিক সংখ্যক মানে বুথ চেণ্টাৰতেই মানে 80% ক'ব পাৰি বুথ চেণ্টাৰত তেওঁলোকৰ টেবুল আছে না তেওঁলোকৰ পুলিং এজেণ্ট আছে। এই অৱস্থা 70,000 প্লাছ ভোট লৈ পেলাই আমি তিনিচুকীয়া বিধানসভা সমষ্টিটো জিকিম। ঠিক তেনেকৈ মই ইতিমধ্যে আমাৰ বাকী বিধায়কসকলৰ লগতো কথা পাতিছোঁ। কালি ভাস্কৰ দাৰ লগত কথা পাতিছোঁ। ভাস্কৰ দা 70,000তকৈ অধিক ভোটেৰে তাৰ পৰা সৰ্বাদাক আগুৱাই লৈ যাব। ঠিক তেনেকৈ ডিগবৈ সমষ্টিটো 40,000তকৈ অধিক ভোটেৰে সুৰেন্দ্ৰাই সৰ্বাদাক তাৰ পৰা আগুৱাই লৈ যাব। আৰু মাকুমটো এইবাৰ আমি নতুনকৈ বিধানসভাটো পাইছোঁ য'ত নেকি গাঁও আৰু চাহ বাগিচাই বিশেষ নিৰ্ণয় ভূমিকা পালন কৰিব। তো গতিকে এইটো ইতিমধ্যে মই কথা পাতিছোঁ। তাতো মানে এইবাৰ নতুন যদিও আমাৰ কাৰ্যকৰ্তাসকল যথেষ্ট উদ্যমেৰে তাত কাম কৰিছে। আমাৰ বুথ প্ৰেচিডেণ্টৰ পৰা আদি কৰি আমাৰ শক্তি প্ৰমুখৰ পৰা আদি কৰি বুথ কমিটিৰ সকলো বিষয়ববীয়া, মণ্ডলৰ বিষয়ববীয়া, গোটেইকেইটা মৰ্চাৰ বিষয়ববীয়া অতি গুৰুত্ব সহকাৰে তাত দায়িত্ব পালন কৰাৰ কাৰণে তাতো আমি এইবাৰ প্ৰায় 70,000 প্লাছ আমি তাতো ভোট পাম। মানে লুৰিণজ্যোতিৰ গাঁও বুলি পেলাই আচলতে আমাৰ টেবুলত মানুহেই থাকিব নালাগিছিলে, কাৰণ লুৰিণজ্যোতিৰ গাঁও লুৰিণজ্যোতিয়ে বেয়া পাব। কিন্তু আমাৰতো মহিলা আহিছে, বৃদ্ধা লোকসকল আহিছে, চবেই আহি পেলাই আমাৰ টেবুলত বহিছে, আমি দেখুৱাব পাৰোঁ। তো গতিকে খুব ভাল হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।